এই চাচোন ডাষ্টিং করছে মানুহ কি রাখবি মই যদি যাৰ পিছত নিজে কৰিব লাগে এইগিলা ইমান হাজাৰ হাজাৰ টকা দি ফেলে আৰু কৰিব লাগিব খালি এক দি আছো আৰু মেইন ঘৰৰ মালিকে যদি এনে কিয় মানুহ কৰিব হা সাধাৰণ কাপোৰ খান হেৰি শুনছি না আপোনাক মই কি কওঁ সাধাৰণ কাপোৰ খান আপুনি বাস্কেটত থব নোৱাৰে তাৰ মাত নাই এতিয়া আৰু এইগিলা লেবাৰ কৰা কি হা পাহাৰ ভাঙিব যায় নেকি ইমান লেতেৰা কৰে চোলাকেইটা বিছনাত থৈ গৈছে পকেটত সকলো বস্তু এৰি থৈ গৈছে চাবাচোন কোনোবা দিনা এই মেচিনত এই বস্তু চস্তু ভৰাই দিম ৰ পাবি মজা পইচা ইয়াৰ বেটা ইমান পইচা পকেটত লৈ ঘূৰি আছে কালি মই 1000 টকা খোজোতে নাই বুলি কৈছা ৰ ঘৰতে যেতিয়া চোৰ ওলাম তেতিয়া গম পাবি নাইতো বেছি খোজোতে নাই বুলি কলি দুখান ইচ্ছাৰখানে লৈ লওঁ কি গম পাবি কি কৰিব হিৰ আজি পকেট থকা পেনকে পিন্ধিছিলোঁ ৰ কাপোৰ জাপিম আজি এতিয়াৰ পৰা ফুল তোৰ কাপোৰ জাপিম কোনো দৰকাৰ নাই নিজে থব তই এতিয়া বুজবি 1000 টকা নিদিলিতো দিছো ৰ'ব আপোনাক গেলি বনাই আছো ৰ'ব বনাই আছো দেই গ আপোনাৰ পেণ্টটো ন ধুই দিছো দিয়ক আপুনি বিছনাতহে পেলাই থৈ গৈছিল তাতে বস্তুখিনি থৈ দিছো নাই মই চাৱা নাই কি আছিল তাৰমানে ইমান কাম নতুন তিৰিটো লগাইছো ভালকে কাম তাইৰ হাতত লাগাই নাই আৰু মই ডাষ্টিংগিলা কৰি যোৱাকে কাম কৰিব লগা হৈছে ইয়াৰ বস্তুবিলাক কি কৰিলি এইটোহে আছে মই নাজানো কি আছিল ক'ত থৈছ এইবিলাক আৰু বস্তু ক'ত গ'ল আৰু বস্তু মানে কি ইয়াৰে আৰু বস্তু আছিলে যে কি কি বস্তু আছিল মই যি আছিল সেনেকে থৈছো আৰু পইচা আছিল যে আৰু বকচোন আপুনি কি মোক চুপ ধৰিছে নেকি হা মই কিয় বিয়া হৈ আছিলো মই কিয় বিয়া হৈ আছিলো আজি ইমান দিন ধৰি স্বীকৃতিটো দূৰৰ কথা তোৰ বংশৰ কথা মই নাযাওঁৱে তোৰ বংশৰ মতে তো মোৰ দৰে এটা বজ্জা তাপি নাই কিন্তু তই হা মোক আজি চুত ধৰলি মই কিহত ধৰি এই ঘৰখনৰ কাৰণে এনেকে মৰি আছো মোৰ লগৰ আপিগিলাকে এনেকে ঘূৰি আছে পইচাই ঘূৰি আছে 1000 টকা এটা নাপাওঁ এমাজনৰ বস্তু ঘূৰি কাটিছো কিন্তু কি হব আজি মই এটা চোৰ মই নিজৰ ঘৰতে মই এটা চোৰ মই এটা কি মানুহ বিয়া পাতিছো যাওঁ হ'ব দে ঠিক আছে যি হ'ল হ'ল বেটা 1000 নেদবি 1500 গেল হা মোৰ লগত তেৰি বেৰি আহিছো ৰ'ব কামেতো কৰি মৰিব লাগিব